নমস্কাৰ এনএছ লাইফৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ মই জ্যোতিৰ্ময় শৰ্মাই আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই উপস্থিত আছো এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে যিগৰাকী ব্যক্তিয়ে নিজে গীত লিখিছে সুৰ দিছে লগতে সমাজৰ বিভিন্ন উন্নয়নমূলক কামৰ সৈতে জড়িত হৈ আছে আৰু সেইগৰাকী ব্যক্তি হৈছে দেৱজনী সিল বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈকে আমি জানিবলৈ পাৰিছো যে আপুনি গীতৰ সৈতে সাহিত্যৰ সৈতে লগতে সমাজৰ বিভিন্ন কামৰ সৈতে আপুনি জড়িত হৈ আছে কওকচোন আপোনাৰ বিষয়ে অকমান মই কাম মই লেখা মেলা কৰি আছো 2008 পৰা সিৰিয়েল লিখি আছো প্ৰথমতে মই পেপাৰত লিখিলো তাৰপিছত মেগাজিনৰ সখীত লিখিলো তাৰপিছত লিখিলো তাৰপিছত মই নিজে নিজে কবিতা লেখা আৰম্ভ কৰিলো গল্প লেখা আৰম্ভ কৰিলো তাৰপিছত এতিয়া সিৰিয়েল মই সম্পূৰ্ণ গানেই পুৰা লেখা কৰিছো এতিয়া আপুনি গীতৰ সৈতে গীততে হেৰি হৈ আছে আৰু গান লেখা প্ৰথমতে মই এতিয়া আগতো গান লিখি আছো এতিয়া নতুনকৈ 2004 মই ব্ৰহ্মপুত্ৰটো লিখিছো আকৌ সেইটো গান আগতো লিখি আছো সিৰিয়েল এতিয়া ব্ৰহ্মপুত্ৰ বুলি লিখিছো এই গানটো খুব জনপ্ৰিয় হৈছে ইউটিউবত গাইছে এই গানটোৰ কাৰণে মোক এতিয়া বহুত ৰাইজে হেৰি কৰিছে এইখিনি সময়ত আমি ব্ৰহ্মপুত্ৰ যিটো গীত আপোনাৰ জনপ্ৰিয় হৈছিল শুনিব পাৰিম নেকি বা আমাৰ দৰ্শকসকলক শুনাব পাৰিব নেকি পাৰিম নিশ্চয় শুনাকচোন অকণমান বৰ্ণই তুমি লুই তুমি ব্ৰহ্মপুত্ৰ বৈ আছা তুমি বৈ থাকা তুমি দূৰ ব্ৰহ্মপুত্ৰ বৰ্ণই তুমি লুই তুমি ব্ৰহ্মপুত্ৰ বৈ থাকা তুমি দূৰ ব্ৰহ্মপুত্ৰ দুয়ো পাৰে সহস্ৰ উপনৈ সকলো পানী বৈ যায় ব্ৰহ্মপুত্ৰলৈ আপোনাৰ যিটো এই ব্ৰহ্মপুত্ৰ গীতটো আপুনি লিখিছে নিশ্চয়কৈ আপোনাৰ এই গীতটো আমাৰ দৰ্শকসকলকো শুনালেও দৰ্শকসকলে নিশ্চয়কৈ ভাল পাইছে আৰু মই আপোনাক ইয়াৰ লগত সংগতি ৰাখি এটা কথা সুধিব বিচাৰিছো যিহেতু আপুনি প্ৰকৃতি প্ৰেমী হয় ব্ৰহ্মপুত্ৰৰ ওপৰত ইমান ধুনীয়াকৈ আপুনি গীত ৰচনা কৰিছে ব্ৰহ্মপুত্ৰখন আমি দেখিবলৈ পাইছো যে দিনক দিনে শুকাই গৈ আছে মৰুভূমিত টাইপ হৈ গৈ আছে বালিচৰে আৱৰি ধৰিছে ব্ৰহ্মপুত্ৰখনক লৈ এই ব্ৰহ্মপুত্ৰখনক লৈ আপুনি কি ভাবে ব্ৰহ্মপুত্ৰখনৰ কাৰণে কামখিনি খান্দিব লাগিব তাৰ চাফ চিকুণ কৰিব লাগে আৰু মানুহে তাৰ যিখিনি কাম আছে মানুহৰ তাতে ডাঙৰ জাহাজ নাও চলিছে সেইবিলাক হেৰি কৰিব লাগিব খান্দিব লাগিব গভীৰকৈ তাত এইখন আমাৰ ব্ৰহ্মপুত্ৰ আমাৰ ডাঙৰ হেৰি নহয় সেইখনক লৈ আমি গৌৰৱ কৰোঁ অসমৰ ব্ৰহ্মপুত্ৰলৈ আমি চবেই সন্মান কৰোঁ গান লিখিছোঁ পূজা কৰোঁ এই ব্ৰহ্মপুত্ৰখনক লৈ বিভিন্নজনে কবিতা লিখিছে গান লিখিছে এই ব্ৰহ্মপুত্ৰখন আৰু উন্নতি হওক আৰু লগতে আমি জানিছো যে আপুনি 2013 চনত আপোনাৰ এটা বিশেষ কবিতা নাচাই পাইছিলে আৰু নাচাই সেই কবিতাটোৰ পিছত আপোনাক বিভিন্ন চাৰ্টিফিকেট কৰিছিলে চাৰ্টিফিকেট দিছিলে কওকচোন সেই কবিতাটো কেনেকুৱা আছিলে কেনেকুৱা ধৰণৰ আছিলে কবিতাটো আছিলে মই এইটো মোৰ জন্মভূমি আই লাভ মাই মাদাৰ লিখিছো মোৰ জন্মভূমি মই ভাল পাওঁ বুলি লিখিছো আই লাভ মাই মাদাৰ সেই তেতিয়া সেইটো লিখিছিল তাতে লিখোঁতে তেওঁলোকে তাৰ পৰা মই তাত চাৰ্টিফিকেট ডিক্লেয়াৰ দিছে যে এইটো ইণ্ডিয়া অসমৰ ভাৰতৰ মই তাত হেৰি কৰিছোঁ আৰু কোনোৱে পৰা নাই মোক তেওঁলোকে হেৰি দিলে তাত নাচাৰ পৰা চাৰ্টিফিকেট তেওঁলোকে তাত যোৱাৰ হেৰি সুবিধা কৰিছে আৰু যিহেতু আপুনি লিখা মেলা কৰে আপোনাৰ আমি নিশ্চয় দেখিবলৈ পাইছো যে আপুনি এখন কবিতা পুথি আপুনি ইতিমধ্যে লিখি থৈ দিছে যদিও দৰ্শকৰ মাজত কিছুদিন পিছত যাব কবিতা পুথিখন কিন্তু বাইদেউ ইতিমধ্যে লিখি থৈ দিছে কওকচোন তাতে কিমানটামান কবিতা আছে 200 আছে 200 বেছি আছে 200 কবিতা আপোনাৰ তাত সন্নিৱিষ্ট হৈ আছে আৰু আপুনি যেহেতু সৰুৰ পৰা লিখা মেলা কৰি আছে বিভিন্ন কাকতত লিখিছে আপুনি বিভিন্ন আলোচনীত লিখিছে আপুনি কওকচোন এতিয়াৰ প্ৰজন্মৰ কি গুণ আপুনি দেখিছে এই লিখা মেলাৰ ক্ষেত্ৰত বা সাহিত্য চৰ্চাৰ ওপৰত নৱপ্ৰজন্মক কি আহ্বান কৰিব বিচাৰিব যে লেখা মেলাটো তেওঁ লিখিব লাগে পঢ়া শুনাত মগ্ন হয় আজিকালি ল'ৰা ছোৱালীয়ে ইউটিউব বা হোৱাটছএপৰ এইটোৱে জড়িত আছে এইবিলাক কমি গৈছে আৰু বাতৰি কাকতো এতিয়া কম পঢ়ে আজিকালি ল'ৰা ছোৱালীয়ে সেইটো কমি গৈছে মোবাইলৰ কাৰণে এনেকুৱা হৈছে কিন্তু সেইখিনি চবলে ত্যাগ কৰি নিজৰ কামটো নিজে কৰিব লাগে যে এইটো আমাৰ দৰকাৰ আমাৰ জনা আমি শিক্ষাৰ শেষ নহয় জানাৰ শেষ নহয় আমি চব শিকিব লাগে লিখিব লাগে আমাৰ এইটো দৈনন্দিন জীৱনৰ এটা হেৰি বুলি হৈ ল'ব লাগিব তেতিয়া মানুহ আগবাঢ়ি যাব পাৰিব যদি নিলিখে কেনেকৈ হ'ব লিখা মেলাটো নিজৰ মনৰ কথা নিজৰ শক্তি নিজৰ ধৈৰ্য এইটোৰ কথা সব নিজে কৰিব আৰু আপুনি সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত হৈ থাকে সমাজৰ যিটো উন্নয়নমূলক কামত আপুনি আগবাঢ়ি যায় কওকচোন কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপোনাৰ সমাজখনক লৈ আপোনাৰ অঞ্চলটোক লৈ পিনে সমাজখন এতিয়া সমাজৰ নামঘৰলৈ যাওঁ
পূজা কৰোঁ, মন্দিৰত যাওঁ, মানুহৰ সংগা কিবা এটা হ'লে মই লগে লগে খবৰ কৰা, চবলৈ ভাল চিন্তা কৰোঁ যাতে চবে ভাল কাম কৰক। ল'ৰা ছোৱালীবোৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ যাতে চবে এইবিলাক শিকক, আমাৰ দৰে আদৰ্শবাদী হওক, ভাল কাম কৰক, সকলোৰে লগত মৰম চেনেহ বান্ধোনটো জীয়াই ৰাখিব লাগে। সেইটোৱে। আৰু এতিয়ালৈকে আপুনি হয়, কিমান মান গীত ৰচনা কৰিছে বা আপুনি যি ৰচনা কৰিছে, সুৰ দিছে বা গাইছে আপুনি? গীতটো প্ৰায় 200 হ'ব চাগে, 100টো মই প্ৰায় 200 গীত আপুনি লিখিছে। হয় হয়। এইবাৰ ব্ৰহ্মপুত্ৰৰ বাহিৰে হয়, আপুনি আমাক কি শুনাব বা আমাৰ দৰ্শকসকলক কি শুনাব বিচাৰিব? মই লিখিছোঁ এতিয়া, অলপতে লিখিলোঁ হেৰি, অসমত মই শিৱসাগৰত গৈছিলোঁ, শিৱ মন্দিৰ যাওঁতে সোমাই আহিছোঁ, মই তেতিয়া লিখিলোঁ এইটো, তিনিটি বৰ্ণৰে নাম অসম, হ'ল অসম, হ'ল সকলো, হ'ল মহান, বলা যাওঁ জয় গান গাওঁ অসমৰ বাবে আজি, পৰ্বত পাহাৰ নদ নদী মিলি, পৰ্বত পাহাৰ নদ নদী মিলি, প্ৰাকৃতিক দৃশ্যৰে ভৰা অসমখনি, মহাবাহু ব্ৰহ্মপুত্ৰ, অসম আজি গৌৰৱান্বিত, তোমাক কৰো সেৱা, তোমাক কৰো পূজা, তোমাক কৰো সেৱা, তোমাক কৰো পূজা, তুমি যেন যুগে যুগে বৈ থাকা, তুমি যেন যুগে যুগে বৈ থাকা, শৰাইঘাটৰ যুদ্ধ লাচিতৰ বীৰত্ব, শৰাইঘাটৰ যুদ্ধ লাচিতৰ বীৰত্ব, গাবও লাগিব, লিখিবও লাগিব, গাবও লাগিব, লিখিবও লাগিব, বিলাচিতৰ দেশ জিলিকি থাকিব, বিলাচিতৰ দেশ জিলিকি থাকিব, অসমৰ বিখ্যাত কাজিৰঙা, অসমৰ বিখ্যাত কাজিৰঙা, অসমৰ ডিগবৈ খাৰুৱা তেল, অসমৰ চাহপাত, অসমৰ শুৱালকুছিত পাট মুগা আছে বুলি সকলোৱে জানে আজি, সকলোৱে জানে আজি, শিৱসাগৰৰ শিৱদৌল, জয়সাগৰৰ জয়দৌল, ৰংঘৰ কাৰেংঘৰ আৰু তলাতল, ৰংঘৰ কাৰেংঘৰ আৰু তলাতল, অতি জয়মতী জেৰেঙা পথাৰৰ স্মৃতি, ইতিহাসত ৰৈ গ'ল আজি, ইতিহাসত ৰৈ গ'ল আজি, নীলাচল পাহাৰৰ দেৱী মা কামাখ্যা, নীলাচল পাহাৰৰ দেৱী মা কামাখ্যা, তোমাৰ অপাৰ মহিমা, নানা দেশে জানে কামাখ্যাত অম্বুবাচী মেলা পাতে, নানা দেশে জানে কামাখ্যাত অম্বুবাচী মেলাতে, অজস্ৰ ভক্ত আহে দৰ্শনৰ বাবে, দৰ্শনৰ বাবে, সাজু হয়গ্ৰীৱ মাধৱ, সাজু হয়গ্ৰীৱ মাধৱ, যাক কোৱা হয় পঞ্চতীৰ্থ, পুৱা মক্কাতো দোৱা কৰোঁ, পুৱা মক্কাতো দোৱা কৰোঁ, আমাৰ মনৰ কথা কৈ আহোঁ, আমাৰ মনৰ কথা কৈ আহোঁ, সৰ্থেবাৰী ঠাইখনি, সৰ্থেবাৰী ঠাইখনি, কাঁহ পিতলৰ বাবে সকলোৱে জানে, কাঁহ পিতলৰ বাবে সকলোৱে জানে, কি নাই অসমত আজি, প্ৰাকৃতিক দৃশ্যৰে ভৰা অসমখনি, অসমখনি, বলা যাওঁ জয় গান গাওঁ অসমৰ বাবে আজি, অসমৰ বাবে আজি, পৰ্বত পাহাৰ নদ নদী মিলি, পৰ্বত পাহাৰ নদ নদী মিলি,
প্ৰাকৃতিক দৃশ্যৰে ভৰা অসমখনিত বোলা যাওঁ জয় গান গাওঁ অসমৰ বাবে আজি। নিশ্চয়কৈ আপুনি গীতৰ মাধ্যমেৰে অসমৰ যিখিনি আমাৰ সংস্কৃতি আছে, সৰ্থেবাৰীয়ে হওক বা হাজোয়ে হওক বা কাজিৰঙাই হওক, আপুনি গীতৰ মাধ্যমেৰে আপুনি জনাব বিচাৰিছে ইয়াৰ কি কি বৈশিষ্ট্য আছে সেইখিনি আপুনি জনাব বিচাৰিছে। নিশ্চয় খুব সুন্দৰ গীত। ইয়াৰ লগতে আপোনাক মই সুধিব বিচাৰিছো যে আপুনি যিহেতু সংগীতৰ সৈতে জড়িত হৈছে, আপুনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নে আপুনি নকৰাকৈ সংগীতৰ যাত্ৰাত আগবাঢ়ি গৈ আছে? শিক্ষাটো মই গানৰ যিটো মই শিকা নাই, এইটো নিজে নিজে শিকিছো। মই কিতাপ পঢ়ো, ক্লাছিকেল কিতাপ আনি মই ক্লাছিকেল গানটো শিকো, কিন্তু আৰু সংস্কৃতবিলাক মই এইবিলাক খুব শিকিবলৈ ইচ্ছা কৰোঁ। তাৰমানে এইটো গানটো যে মই গাইছো মই কোনো শিকা নাই, মই খালি কিতাপ পঢ়ো, খুব কিতাপ পঢ়ো। মই জানিব ইচ্ছা কৰোঁ, চব গানে মই তামিল গাওঁ, মালায়ালম গাওঁ, ইংলিছ গাওঁ, হিন্দী গাওঁ, পাঞ্জাবী গাওঁ, চব গানে। ইয়াৰ বাহিৰেও আপুনি বেলেগ ভাষাত জানেনে? নেপালী এটা গাম। নিশ্চয়কৈ আপোনাৰ নেপালীৰ সেই গীতটো শুনিব বিচাৰিম। এছাতি তাৰা আচুকা ধাৰা নবগাঁও গালে মা সমজেৰো মলাই নৰু নইলা বিদা কাবেলে মা ও বিদা কাবেলে মা শ্বেত ফুল ফুল রাত ফুল ফুল সাহাব কা বাগান মা হারমোনি বাজা নবজাই দিউলা ছাতি কা লগন মা ও ছাতি কা লগন মা কলকতে কাইব কাশ্মীরো বাংলা টেবুল মারই নাচ স্কুলে মইলে রোজ কিথিয় তকদির মারই নাচ ও তকদির মারই নাচ ওয়ারি হইলিঙ্গো পারি হইলিঙ্গ জলিং যুজাওলা সুনের শিকলি থপ কইরাকি জারি কল বুজাওলা ও জারি কল বুজাওলা এসাতি তারা আশুকা ধারা নবগাঁও গালে মা সমজের মলাই নরু নইলা বিদা কাবেলে মা ও বিদা কাবেলে মা। নিশ্চয়কৈ বাইদেউ, খুব সুন্দৰ যে আপুনি অসমীয়া ভাষাৰ ওপৰতো যে আপুনি বেলেগ বেলেগ ভাষাত আপুনি গীত গাব পাৰে। আৰু যিহেতু আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, অনুষ্ঠানটো শেষ কৰাৰ আগতে আপুনি বৰ্তমান উঠি অহা নৱপ্ৰজন্ম বা আপোনাৰ অনুৰাগীসকলক এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব আমাৰ চেনেলৰ জৰিয়তে? চবে কাম কৰক, ভাল কাম কৰক, চবে লিখা পঢ়া কৰক, গান গাওক, সমাজৰ কাম সকলো আপোনভাৱে চবৰ লগত মিলাজুলি তাক দেশৰ কাম কৰক, সমাজৰ কাম কৰক, ভাল ব্যৱহাৰ, ভাল আচৰণ, ভাল শিক্ষা সকলোকে আপোনভাৱে হেৰি কৰিব লাগে, মৰম চেনেহ সকলোখিনি জীয়াই ৰাখিব লাগে। ধন্যবাদ বাইদেউ, আপুনি আমাক ইমানকণ সময় দিয়াৰ বাবে আমি এনএছ লাইফৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া আছিল এগৰাকী বিশিষ্ট লেখিকা, গীতিকাৰ, সুৰকাৰ, সমাজকৰ্মী দেৱযানী শীল বাইদেউ। অহা খণ্ডত পুনৰ এজন নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ। গতিকে চাই থাকিব এনএছ লাইফ। যদি আপোনালোকে ফেচবুকত চাই আছে, আমাৰ পেজটো লাইক কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব। ধন্যবাদ।